জুবিন গাৰ্গ যদি উত্তৰ অসমলৈ আহে তেনেহ'লে এনিশা হ'লেও কটাই বিশ্বনাথৰ এখন বিশেষ ঘৰত আৰু আজি সেই ঘৰখনত দেখিবলৈ পোৱা গৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু সেইখনেই হৈছে কণ্ঠশিল্পী মানস ভাগৱতীৰ বাসগৃহ আৰু এই মুহূৰ্তত মই ইয়াত উপস্থিত আছোঁ আৰু মই কথা পাতি মানস দা আছে এই সময় আচলতে শোকৰ সময় মানস দা গুলি আহিছোঁ আৰু মানস দা জুবিন গাৰ্গৰ অতিকৈ আচলতে ঘনিষ্ঠ আছিল বহুত ওচৰৰ পৰা তেওঁ জুবিন গাৰ্গক পাইছিল মই আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে আপুনি বাতৰিটো পাইছেই জুবিন গাৰ্গক আপুনি শেষৰবাৰৰ কাৰণে কেতিয়া লগ পাইছিলে মই আজি ছদিন এসপ্তাহমানৰ আগত সি মোক ক'লে মই গানটো মই ছিংগাপুৰ ৰিলিজ কৰিম আৰু গানটোৰ যিখিনি কাৰিকৰী কাম আছিল সেই কামখিনিৰ সি কৈছে আচোন ভালদৰে চাওঁ গানটো চা আমি প্ৰায় 6-7জনমান আছিলোঁ গানটো চাইছোঁ আৰু সেইটো গান অসমৰ ইণ্ডাষ্ট্ৰীত আজিলৈকে তেনেকুৱা গান হোৱা নাই ৰৈ ৰৈ বিনালে যিটো গান তেনেকুৱা গান হোৱা নাই কিবা এটা বস্তু এটা মানে তাৰ মনৰ পচন্দ হোৱা নাই সি কৈছে এইটো বস্তু মই বজাম বোলো বজা সি মই শেখৰ এনেকৈ কৰি আছোঁ তাৰপৰা সি বজাব পৰা নাই তাৰপৰা সি মোক কৈছে এনেকৈ চাই কৈছে মই অকণ বজাবলৈ কষ্ট পাইছোঁ তাক মই দাঙি আনি এনেকৈ বহাই একদম গোটেই হাতকেইটা পিটিকিছোঁ এনেকৈ কৰি পিটিকিছোঁ কিন্তু আজি আচলতে শোকৰ সময় আৰু উত্তৰ অসমলৈ যদি আহে জুবিন গাৰ্গ কিন্তু আপোনাৰ ঘৰখনত নোসোমোৱাকৈ কিন্তু পাৰ হৈ কেতিয়াও নাযায় এইখন মোৰ ঘৰ নহয় এইখন তাৰ ঘৰ মোৰ ঘৰ নহয় এইখন তাৰ ঘৰ ই চিনেমাখনো চাবলৈ নাপালে সি খবৰটো কেতিয়া পালে আপুনি মই আগতেই পাওঁ মোক শেখৰে ফোন কৰি আগতেই ক'লে মই বিশ্বাস হৈছিল নে প্ৰথমটো গম পাইছেগৈ অবিশ্বাস্য এক খবৰ যেন লাগিছিলে নিশ্চয় সেইটোতো বুকুত কি বাজিছে সেইটো মইহে জানো এইটো কোনেও হৃদয়ংগম কৰিব নোৱাৰিব এইটো এটা যুগৰ সমাপ্তি ঘটি গ'ল অসমৰ লাখ লাখ যুৱকৰ আচলতে হাৰ্থথ্ৰব বুলি জুবিন গাৰ্গক কোৱা হয় সকলো আজি কিন্তু শোকত ভাগি পৰিছে এতিয়া জুবিনেই আৰু দ্বিতীয় পিছ জুবিন কেতিয়াও ঘূৰি নাহে জুবিন গাৰ্গ ইজ জুবিন গাৰ্গ এইখন ঘৰতে থাকি ভাত খাই নিশাও কটাই সেইখিনি স্মৃতি কিন্তু আপোনাৰ মনত সদায় থাকি যাব নিশ্চয় থাকিব স্মৃতি বুলি নকয় সি মোৰ এফাল হৈ থাকিব মোৰ হৃদয়ত থাকে সি এনেই সেই হওক সি মোক ফোন কৰে তাৰ কাৰণে মই বিশ্বনাথ চাৰিআলিটো গুৱাহাটী 2 ঘণ্টাত পাওঁগৈ মানস ক'ত আছ বোলো বিশ্বনাথ চাৰিআলি বোলো কি হ'ল কৈছে হ'ব তেনেদৰে বোলো নহয় মই গৈ আছোঁ মই 2 ঘণ্টাত পাওঁগৈ বিশ্বনাথ চাৰিআলিটো গুৱাহাটী মই 2 ঘণ্টাত পাওঁগৈ মই ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে মানস ভাগৱতী আৰু মানস ভাগৱতী অতি ওচৰৰ পৰা পাইছিলে জুবিন গাৰ্গক আৰু ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে এনেধৰণেই এই ঘৰখনত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু জুবিন গাৰ্গ উত্তৰ অসমলৈ যেতিয়া আহে এনিশা হ'লেও ইয়াত নকটোৱাকৈ আচলতে গুৱাহাটীলৈ উভতি নাযায় আৰু সেই ঘৰখনতে আজি এই মৃত্যুৰ বাতৰি পোৱাৰ পিছত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে